দিছিলোঁ আৰু মোকে ভাল লাগে অলপমান নাৰ্ভাছ ভয় লাগে নালাগে ভগৱান আছে ন পঢ়া শুনাটো কৰা হৈছে কিন্তু নাৰ্ভাছনেছ বহুত লাগি আছে বহুত ভয় লাগিছে হাফ ইয়াৰলিটো এমাৰ্চিতে আহিছিলে পঢ়িছোঁ ঘণ্টা হিচাপ কৰা নাই পঢ়িছোঁ যিমানখিনি পাৰিছোঁ কনফিডেন্স ঠিকে চলি আছে এতিয়া বৰ্তমান হয়তো বহুতে লাগি আছে আশা কৰিছোঁ ভাল হ'ব লাগে বাকী কি হয় নাজানো আৰু জানিছোঁ টিউশ্যন দিব পৰা নাই অলপ নিজে চেষ্টা কৰিছে বাচ্চা কি কৰে বাইদেউ নাজানো আৰু ভয় লাগছে আমাৰহে ভয় লাগছে ভালে লাগিছে মোৰ ল'ৰাটো দিব হয় পঢ়া শুনাটো কৰিছে এইটো ভগৱানৰ কিবাত কি কৰে নাজানো আৰু পঢ়াটো মানে কি প্ৰথম অলপ এতিয়া নাৰ্ভাছ হৈছে তাৰমানে প্ৰথম মেট্ৰিক পৰীক্ষা নহয় বুলি ক'লে এতিয়া হঠাৎ মানে হেৰি কৰি দিলে মই মেট্ৰিক পৰীক্ষা হ'ব তেতিয়া মানে কি হয় সিহঁতে নাৰ্ভাছ হৈ গ'ল পঢ়াটো মানে কমপ্লিট নহ'ল সেইটো কাৰণে এতিয়া অলপমান পঢ়ি আহিছে আৰু এইটো সেইটো কৰিব লাগিব এতিয়া মানে হোৱাখিনিও এতিয়া শিক্ষানীতি মানে সেইটো মানে কিছুমানৰ কাৰণে অলপ প্ৰব্লেম হ'ব কাৰণ হোৱা এনচাৰটো নোহোৱা হৈ যাব দিয়াৰ হেৰিৰ ফলত মানে হেৰি হৈ যাব কম্পিউটাৰত চাবতো সেইটো কাৰণে অলপমান প্ৰব্লেমো হৈছে আৰু এনেই লিখা হ'লে গোটেইখিনি আৰু ভাল হয় আৰু সেইটো আৰু ল'ৰা আপোনাৰ এইবাৰ এক্সাম দিব মেট্ৰিকৰ তাকেতো সিহঁততকৈ আমি মানে বেছি অলপ ভয় লগা হৈছে এক্সাইটমেণ্ট হৈ আছোঁ আৰু আমি সুখী মানে মেট্ৰিকটো আপোনাৰ আগলৈকে বন্ধ নকৰিলে বেছি ভাল পাওঁ কাৰণ এইটোৱে আপোনাৰ এটা সীমা ৰেখা হয়নে সেইকাৰণে আমি বেছি ভাল পাওঁ মেট্ৰিকটো যেতিয়ালৈকে বন্ধ নকৰে আগলৈকে মেট্ৰিকটো চলি থাকিলে ভাল হয় হাই ছেকেণ্ডেৰীলৈকে বহুত প্ৰব্লেম হৈ যায় ন মেট্ৰিকটো চলি থাকিলে বেছি ভাল হয় আমাৰ কাৰণে ভালকৈ পঢ়ি মেলি আহিছোঁ বাট আই এম নাৰ্ভাছ ৰাইট নাও বাকী চাওক পেপাৰটো কেনেকুৱা আহে আৰু হয় ভয় লাগিছে আজি কালিৰ পৰা ভয়টো কমিব আৰু প্ৰিপেৰেশ্যনটো ইমান ভাল নহয় মানে ঘৰত আমাৰ ককা ঢুকাইছিলে মই সেনেকৈ মানে আমাৰ ককাৰ ঘৰৰ ওচৰৰে ঘৰৰ মানুহক গৈ পঢ়িছিলোঁ মানে অলপ মানে কষ্টৰে পঢ়িলোঁ মানে এতিয়া আজি দিম আৰু তেনেকৈ আজি পৰীক্ষা কি আছে আৰু কেনেকুৱা হ'ব আজি তোমাৰ পৰীক্ষা অলপ ভয় লাগিছে মোৰ ছোৱালী আছে মই প্ৰথমতে NB নিউজৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মই এইখিনিতে এই সুযোগতে সকলো পৰীক্ষাৰ্থীক ধন্যবাদ জনাইছোঁ লগতে শুভাকাংক্ষীসকলক মই ধন্যবাদ জনাইছোঁ আগন্তুক পৰীক্ষাটো যাতে সুকলমে পৰিচালনা হয় যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেয়েহে মই সকলো কৰ্তৃপক্ষক তথা প্ৰশাসনকো মই ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে মই NB নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে যিবিলাক আমাৰ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ আহিছে তেওঁলোকক মোৰ আন্তৰিক ধন্যবাদ থাকিল তাৰপিছত আজি মানে আই এম ভেৰি এক্সাইটেড টুডে মানে মোৰ ল'ৰাও আজি পৰীক্ষা দি আছে মোৰ ভাল লাগিছে ময়ো যেন মানে মুৰব্বী হৈছোঁ যেন লাগি আছে আজি মই অনুভৱ কৰিছোঁ যে আজি মোৰো বয়স হৈছে বুলি মই ভাবি আছোঁ মই ভেৰি এক্সাইটেড টুডে এইখিনি কৈছোঁ মোৰ নাতি ছোৱালী আছে আজি তাইৰ প্ৰথম পৰীক্ষা আৰু তাইৰ লগতে সকলো পৰীক্ষাৰ্থীলৈ মোৰ শুভেচ্ছা থাকিল আৰু তাৰ লগতে আপোনালোকৰ NB নিউজলৈ মোৰ বহুত শুভকামনা থাকিল যাতে পৰীক্ষাটো সুকলমে পাৰ হৈ যায় এয়ে মোৰ ক'বলগীয়া আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আজি প্ৰথম দিন আজি ইংৰাজী পৰীক্ষা আছে গতিকে সকলো ছাত্ৰ ছাত্ৰীলৈ ধন্যবাদ আৰু আপোনালোকৰ মিডিয়াৰ যোগে মই মানে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এইখিনি আৰু আপুনি কি ইয়াতে দায়িত্বত পৰিছে নেকি হয় মই পূবদলগা হাইস্কুলৰ হেডমাষ্টাৰ হিচাপে মোক ডিউটি দিছে সেইকাৰণে ময়ো আহিছোঁ এতিয়া আজি অলপ এডভান্সকৈ সোমাব দিছে যিহেতু 8:45 ছাত্ৰ ছাত্ৰীখিনি বহিব লাগিব চিট প্লেন ওলাব লাগিব সেইকাৰণে আজি অলপ এডভান্স হৈছে লগতে 2-এজন গাৰ্জেনো অহা নাই ছাত্ৰ ছাত্ৰী আহিছে ভিতৰত